মই ইকৰামউদ্দিন আহমেদ। মই জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মই প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছোঁ। বৰ্তমান মই আজি মোটামুটি এসপ্তাহে ঘূৰি আছোঁ আৰু ঘূৰি মই গম পালোঁ ৰাইজৰ সঁহাৰি যথেষ্ট মোৰ ওপৰত আছে, আমাৰ কংগ্ৰেছ দলৰ ওপৰত আছে। গতিকে মই নিশ্চিত যে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন 11 তাৰিখে আমাৰ যি পঞ্চায়ত নিৰ্বাচনৰ ৰিজাল্ট দিব তাত মই বিপুল ভোটত জয়ী হ'ম বুলি মোক ৰাইজে আশ্বাস দিছে। প্ৰতিদ্বন্দ্বী কিমানজন আছে? প্ৰতিদ্বন্দ্বী দুজন আছে, দুজন মই আৰু একজন আছে। যদি আপুনি জয়ী হয় মানে সমস্যাটো বেছি গুৰুত্ব দিব? আমাৰ জয়ন্তীপুৰ অঞ্চলটো এনেই পিছপৰা, আপোনালোকে জানে। আমাৰ বহুত মানে প্ৰব্লেম আছে, ৰাস্তা ঘাটৰ প্ৰব্লেম আছে। তাৰপৰা আমাৰ বহুত দুখীয়া মানুহ আছে, চৰকাৰী ঘৰ এনেকুৱা ধৰণৰ বহুত কিছুমান কাম কৰিবলগা বাকী আছে। গতিকে মই যদি জয় হ'ব পাৰোঁ এনেকুৱা কিছুমান কাম কৰিম। আমাৰ ৰাস্তা ঘাট যিবিলাক বাকী আছে এতিয়াও আগৰ চৰকাৰ যিবিলাক কৰা নাই বা সেইবিলাক মই কৰাৰ চেষ্টা কৰিম। আৰু আমাৰ মানে যিকোনো পৰিস্থিতিত মই ৰাইজৰ লগত থাকিম বুলি মই প্ৰতিজ্ঞাবদ্ধ কৰোঁ। শেষত কি ক'ব অসমবাসীক? কি ক'ব অসমবাসীক? মই এটাই কথা ক'ব বিচাৰিম যে অসমত যিমান ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিছে, কংগ্ৰেছ দলৰ হাতৰ ছবিত সকলোকে ভোট দিয়ক, সেইটোৱে মই আশা কৰিম।